RRB ৰেজিষ্ট্ৰেশ্যন আপুনি নিজৰ মোবাইলতে কেনেকৈ কৰিব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল, ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা যেতিয়াই কিবা নতুন চাকৰিৰ কাৰণে অনলাইন এপ্লাই আৰম্ভ হয় তেতিয়া প্ৰথম আপোনালোকে RRBৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগে। তো আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। আপোনালোকে যদি আগতেই RRB অফিচিয়েল ৱেবছাইটটোত ৰেজিষ্ট্ৰেশ্যনটো কৰা থাকে তেতিয়া আপোনালোকে ডাইৰেক্ট লগ ইন কৰি আপোনালোকৰ RRB NPTC হওক বা আপোনালোকৰ RRB ফালৰ পৰা যিকোনো ধৰণৰ কিবা যদি চাকৰি আহে তেতিয়া আপোনালোকে ডাইৰেক্ট লগ ইন কৰি এপ্লাই কৰিব পাৰিব। তো এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম RRBৰ যোনটো অফিচিয়েল ৱেবছাইট আছে তাত আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো নিজৰ মোবাইলত কেনেকৈ কৰিব পাৰিব। তো RRB ৰেজিষ্ট্ৰেশ্যনটো কৰিবলৈ প্ৰথম আপোনালোকে নিজৰ মোবাইলতে যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব আৰু তাৰপিছত ইয়াত আপোনালোকে চাৰ্চ বাৰত চাৰ্চ কৰিব RRB। তো এনেকৈ চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত RRB apply.gov.in বুলি এটা ৱেবছাইট আহি যাব। তো আপোনালোকে কি কৰিব, ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে RRBৰ যোনটো ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ অফিচিয়েল ৱেবছাইট সেই ৱেবছাইটটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত ওপৰ ফালে চালে দেখিব এপ্লাই বুলি এটা অপশ্যন আছে। আপোনালোকে এপ্লাইত ক্লিক কৰিব আৰু এপ্লাইত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো প্ৰথম আহিছে ক্ৰিয়েট এন একাউণ্ট আৰু তলত আহিছে অলৰেডি হেভ এন একাউণ্ট। যিহেতু এইটো ভিডিঅ'ত মই আপোনালোকক RRB ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰে সেইটো দেখুৱাম। তো তাৰ কাৰণে আপোনালোকে ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰিব আৰু ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো প্ৰথম সুধিছে কাউণ্ট্ৰি অফ নেশ্যনেলিটি। তো ইয়াত আপুনি আপোনাৰ নিজৰ কাউণ্ট্ৰি অফ নেশ্যনেলিটিটো চিলেক্ট কৰি ল'ব ইণ্ডিয়া। তাৰপিছত ইয়াত আপোনালোকৰ ফুল নেমত ইয়াত আপোনাৰ যোনটো নিজৰ নাম হয় নামটো দিব লাগিব। তাৰপিছত ইয়াত যোনটো ৰিটাইপ ফুল নেম আছে ইয়াতো আপোনালোকে নিজৰ নামটো দিব। তাৰপিছত নিজৰ নামটো দিয়াৰ পিছত ইয়াত সুধিছে হেভ ইউ চেঞ্জ ইউৰ নেম। আপোনাৰ নাম ইয়াৰ উপৰি যদি বেলেগ কিবা আছে তেতিয়া আপোনালোকৰ ইয়াত য়েছ দিব, যদি একেটা নামেই হয় আপোনালোকে ইয়াত ন' দিব। তো মোৰ যিহেতু নাম একেটাই মই ইয়াত ন' দিছোঁ। তাৰপিছত ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো আপোনাৰ কিমান হয় সেইটো ইয়াত আপোনালোকে দিব লাগিব। তো ডেট অফ বাৰ্থটো আপোনালোকে চিলেক্ট কৰি ল'ব। তো মই মোৰ নিজৰ ডেট অফ বাৰ্থটো ইয়াত দি লৈছোঁ। তো আপোনালোকেও এনেদৰে ডেট অফ বাৰ্থটো ইয়াত চিলেক্ট কৰি দি ল'ব আৰু ডেট অফ বাৰ্থটো ইয়াত ৰিটাইপ ডেট অফ বাৰ্থত আকৌ আপুনি দুবাৰ দিব লাগে। ডেট অফ বাৰ্থটো দি হোৱাৰ পিছত আপোনাৰ জেণ্ডাৰটো দিব লাগিব ইয়াত আৰু জেণ্ডাৰটো দি হোৱাৰ পিছত আপোনাৰ ইয়াত সুধিছে ফাদাৰ্ছ নেম। তো মই মোৰ ফাদাৰ্ছ নেমটো ইয়াত দি লৈছোঁ। ফাদাৰ্ছ নেমটো দি হোৱাৰ পিছত আপোনাৰ ইয়াত মাদাৰ্ছ নেমটো দিব লাগিব। আৰু মাদাৰ্ছ নেমটো দি হোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে প্ৰথম এবাৰ ফৰ্মখন চাই ল'ব আপোনাৰ নামবিলাক ইয়াত স্পেলিংটো শুদ্ধ হৈছে নাই। তাৰপিছত ইয়াত সুধিছে প্লিজ এণ্টাৰ ইউৰ আধাৰ কাৰ্ড নাম্বাৰ। তো ইয়াত আপোনালোকৰ যোনটো আধাৰ কাৰ্ডৰ 12 ডিজিট নাম্বাৰ হয় সেই 12 ডিজিট নাম্বাৰটো ইয়াত দিব লাগিব। তো মই মোৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত মই দি লৈছোঁ। আপোনালোকেও আধাৰ কাৰ্ডৰ নাম্বাৰটো তেনেদৰে ইয়াত দি ল'ব। আধাৰ কাৰ্ডৰ নাম্বাৰটো দিয়াৰ পিছত ইয়াত যোনটো ভেৰিফাই ইউজিং আধাৰ বুলি এটা অপশ্যন আছে আপোনালোকে ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে সুধিছে ডিটেইলছ এজ পাৰ মাৰ্টিকুলেশ্যন। তো আপোনালোকৰ ইয়াত কেনেদৰে আছে এইটো সুধিছে। তো মোৰ ইয়াত ডিটেইলছ এজ পাৰ আধাৰ। ফুল নেমটো ইয়াত আকৌ আপোনালোকে দিব লাগিব। আধাৰ কাৰ্ডত যেনেদৰে আছে আপোনালোকে তেনেদৰে ইয়াত ফুল নেমটো দিব। তাৰপিছত ইয়াত আপোনাৰ নেক্সট আপোনাৰ যোনটো ডেট অফ বাৰ্থ হয় ডেট অফ বাৰ্থটো ইয়াত দিব লাগিব। ডেট অফ বাৰ্থটো দি হোৱাৰ পিছত আপোনাৰ যোনটো জেণ্ডাৰ হয় জেণ্ডাৰটো ইয়াত আপোনালোকে দিব লাগিব আৰু তাৰপিছত যোনটো ইয়াত দেখিছে ইয়াত টিক মাৰ্কটোত আপোনালোকে টিক কৰি দিব আৰু যোনটো মাই আধাৰ ডিটেইলছ আৰ ছেম এজ ফৰ মাৰ্টিকুলেশ্যন চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিটত টিক কৰি দিব আৰু তেতিয়া আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তাৰপিছত যোনটো ভেৰিফাই অপশ্যন দেখিছে আপোনালোকে ভেৰিফাইত ক্লিক কৰিব
আৰু ভেৰিফাইড ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো আধাৰ নাম্বাৰ হয় সেইটো ইয়াত ভেৰিফাই হৈ যাব। আৰু তাৰপিছত আহিলে আপোনাৰ নেক্সট ইমেইল আই ডি। তো ইমেইল আই ডিটো আপোনালোকে দিব লাগিব। তো মোৰ যোনটো ইমেইল আই ডি হয় মই সেইটো ইয়াত দি লৈছোঁ। ইমেইল আই ডিটো দিয়াৰ পিছত ইয়াত যোনটো জেনেৰেট ইমেইল OTP বুলি এটা অপশ্যন আছে, আপোনালোকে ইয়াত ক্লিক কৰিব। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো ইমেইল আই ডি দিছিলে তাত এটা OTP যাব। তো সেই OTPটো দি আপোনালোকে ভেৰিফাইড ক্লিক কৰিব লাগিব। তো মোৰ ইমেইল আই ডিটো এতিয়া ইয়াত দি লৈছোঁ। ইমেইল আই ডিত OTPটো যোৱাৰ পিছত আপোনালোকে যোনটো OTP যাব সেই OTPটো আকৌ ইয়াত দিব লাগিব। তো মোৰ OTPটো আহি গৈছে, মই দি লৈছোঁ। OTPটো দিয়াৰ পিছত ইয়াত আপোনালোকৰ পিছত আহিলে আপোনাৰ মোবাইল নাম্বাৰটো, ইয়াত মোবাইল নাম্বাৰটো দিব লাগিব। তাৰপৰা মই মোবাইল নাম্বাৰটো ইয়াত দি লৈছোঁ। মোবাইল নাম্বাৰটো দিয়াৰ পিছত যোনটো জেনেৰেট মোবাইল OTP অপশ্যন আছে ইয়াত ক্লিক কৰিব। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো মোবাইল নাম্বাৰ দিছিলে তাত এটা OTP যাব। মোৰ OTPটো আহি গৈছে। ইমেইল আৰু মোবাইলৰ OTPটো দিয়াৰ পিছত আপোনালোকে অলপ তললৈ আহিব। তলত এটা আছে যে ইয়াত আপোনালোকৰ ক্ৰিয়েট ইয়ৰ পাছপৰ্ট। তো ইয়াত আপোনালোকৰ যোনটো পাছপৰ্ট আপুনি দিব খোজে সেই পাছপৰ্টটো আপোনালোকে ইয়াত দিব লাগিব। মই পাছপৰ্ট এটা দি লৈছোঁ। আৰু আপোনালোকে কনফাৰ্ম পাছপৰ্টত আকৌ ইয়াত যোনটো পাছপৰ্ট দিছিলে সেইটোকে দিব লাগিব। তাৰপিছত তলত যোনটো কেপচাৰ আছে সেই কেপচাৰটো আপোনালোকে ইয়াত যেনেদৰে আছে তেনেদৰে দিব লাগিব। আৰু কেপচাৰটো দি হোৱাৰ পিছত ইয়াত যোনটো প্ৰিভিউ এণ্ড ক্ৰিয়েট এন একাউণ্টৰ অপশ্যন আছে আপোনালোকে একাউণ্টত ক্লিক কৰিব। আৰু ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰাৰ লগে লগে এনেকৈ প্ৰচিড বুলি ওলাব। তো প্ৰচিডত ক্লিক কৰিব। আৰু প্ৰচিডত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো RRB ৰেজিষ্ট্ৰেশ্যন হয় সেই ৰেজিষ্ট্ৰেশ্যনটো ইয়াত সম্পূৰ্ণ হৈ যাব। তো বন্ধু বান্ধৱীসকল, আপোনালোকেও এনেদৰে অতি সহজে RRBৰ যোনটো অনলাইন ৰেজিষ্ট্ৰেশ্যন আছে সেইটো আপোনালোকে নিজৰ মোবাইলতে কৰিব।